নমস্কাৰ অডিঅ' বুকছৰ এই ৰোমাঞ্চকৰ পৃথিৱীলৈ আপোনাক স্বাগতম জনাইছো মই তৰুণ গগৈ আপুনি শুনিবলৈ আৰম্ভ কৰিছে ষ্টৰী টেল এপ য'ত আপুনি আপোনাৰ প্ৰিয় বিভিন্ন গ্ৰন্থৰ পাঠ শুনা পায় বিভিন্ন জনৰ কণ্ঠত এই মুহূৰ্তত পাঠ কৰিবলৈ লৈছো উপন্যাস সম্ৰাট সৈয়দ আব্দুল মালিকৰ উপন্যাস ৰাতিৰ কবিতা আহকচোন শুনো ৰাতিৰ কবিতাৰ ৰচনা সম্পৰ্কত ৰাতিৰ কবিতা মোৰ অন্য কোনো উপন্যাসৰ দৰে একেবাৰতে লিখি শেষ কৰা উপন্যাস নহয় লিখিবলৈ আৰম্ভ কৰিছিলো 1950 চনত কিন্তু আধাতকৈ সৰহভাগ লিখি শেষ কৰাৰ পিছত নানা কাৰণত বাকীখিনি লিখি শেষ কৰোঁতে কিছু সময় লাগিল আবাহনত এই উপন্যাসখন ধাৰাবাহিকভাৱে ওলাইছিল আবাহনৰ প্ৰকাশ বন্ধ হৈ যোৱাৰ কাৰণে ৰাতিৰ কবিতাৰ প্ৰকাশো আধৰুৱা হৈ ৰৈ গ'ল আবাহনৰ যি কেই সংখ্যাত যিখিনি প্ৰকাশ হৈছিল তাৰো আটাইবোৰ সংখ্যা বিচাৰি পোৱা নগ'ল মোৰ হাততো পাণ্ডুলিপিৰ দ্বিতীয় কপি নাছিল সাধাৰণতে কোনো লিখাৰে কপি মোৰ নাথাকে যিহকে যেনেকৈ লিখো তেনেকৈ প্ৰকাশৰ কাৰণে পঠিয়াই দিওঁ এই উপন্যাসখনৰ মাজত ৰচনাকালৰ ব্যৱধান থকাৰ কাৰণে কাহিনীৰ ক্ৰম কিছু ব্যাহত আৰু ক্ষুণ্ণ হৈছে যেন লাগে তথাপি ইয়াক তেনেকৈয়ে থাকিবলৈ দিলো 1942 চনৰ স্বাধীনতাৰ সেই সংগ্ৰামত অংশগ্ৰহণ কৰা এজন অনুভূতিপ্ৰবণ আদৰ্শবাদী যুৱকে পৰিস্থিতিৰ লগত সম্পূৰ্ণ খাপ খাব নোৱাৰি আৰু তাৰ বিৰুদ্ধে সক্ৰিয়ভাৱে যুঁজিবও নোৱাৰি ব্যক্তিগত জীৱনত শেষলৈ স্বপ্ন আৰু বাস্তৱৰ ধামখমিয়াত পৰি নিজৰ লগতে অসহায়ভাৱে যুঁজি আত্মলব্ধিৰ কাৰণে কৰা সংগ্ৰামৰ কাহিনীয়েই ৰাতিৰ কবিতাৰ কাহিনী 35-36 বছৰৰ আগতে লিখা এই উপন্যাসত তেতিয়াৰ বাতাবৰণ আৰু মানসিক পৰিমণ্ডলৰ চাপ ৰৈ যোৱাটো অস্বাভাৱিক নহয় আজিৰ পাঠকৰ কাৰণে এই কথাষাৰ জনাই থোৱাটো দৰকাৰী হ'ব যেন লাগিল মোৰ কেইবাখনো কিতাপৰ প্ৰকাশক বিজয় দত্তই কিতাপখনৰ পাণ্ডুলিপি যুগুতোৱা আৰু বিচাৰি খুচাৰি ৰেহা লগোৱাত বহু কষ্ট স্বীকাৰ কৰিলে তাৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰ এই বিষয়ত মনো চেনে কৰা শ্ৰমৰ কথাও শ্ৰদ্ধাৰে সোঁৱৰিছো কিন্তু মোৰ পাঠকসকলেই মোৰ প্ৰেৰণাৰ স্থল তেওঁলোকৰ চেনেহৰ পৰা মই কোনো দিন বঞ্চিত হোৱা নাই সৈয়দ আব্দুল মালিক যোৰহাট 15 মাৰ্চ 1986 চন আহক এতিয়া আমি আগবাঢ়ো উপন্যাসখনৰ মাজলৈ ৰাতিৰ কবিতা 1 ক জাহাজখন আহি ঘাট পোৱাৰ পিছতো বৰষুণ দি আছিল কিন্তু আগতকৈ কিছু পাতল সিপাৰে আঁতৰত লাইটবোৰ জ্বলি আছিল যদিও বৰষুণজাকে পোহৰবোৰ নিষ্প্ৰভ কৰি তুলিছিল তেতিয়া ৰাতি 8 বাজিছে সৰু চুটকেছটো আৰু বিচনাৰ সৰু মুঠাটো নিজৰ হাততে লৈ অন্যান্য যাত্ৰীৰ লগতে আলোক লাহে লাহে জাহাজৰ পৰা নামি গ'ল তেজপুৰ ঘাটত নমা যাত্ৰীৰ সংখ্যা বৰ বেছি নহয় হাই উৰুমি থাকিলেও ঠেলা হেঁচা কম আছিল তদুপৰি ৰাতি আৰু বৰষুণজাকে সকলোৰে মনলৈ এটা ক্লান্তি আৰু অৱসাদৰ ভাৱ আনিছিল আজি 8 বছৰৰ আগতে আলোক আৰু এবাৰ তেজপুৰলৈ আহিছিল এবাৰ মাত্ৰ অৱশ্যে নগৰখনৰ বিশেষ উলট-পালট পৰিৱৰ্তন হোৱা নাই গতিকে বাট পথ চিনোতে আলোকৰ বিশেষ অসুবিধা নহল মানুহবোৰ নতুন হৈছে আলিবাটবোৰ পুৰণি কিনকিনীয়া বৰষুণত তিতাৰ কথাটো মনত নৰখাকৈয়ে আলোক আগবাঢ়িল সি অন্য যাত্ৰীৰ দৰে খৰকৈ খোজ দিয়াৰ কোনো বিশেষ দৰকাৰ অনুভৱ নকৰিলে তাৰ কাৰণে কোনোৱে দুৱাৰমুখত ৰৈ বাট চাই থকা নাই নিশাহঁতৰ ঘৰ জাহাজঘাটৰ পৰা প্ৰায় এমাইল দূৰ আলোকৰ মনত আছে বাট পথবোৰ চিনাকি যদিও বৰষুণ দিয়া সন্ধিয়াৰ অস্পষ্ট পোহৰত সিহঁতক যেন এনেই অলপ অচিনাকি যেন লাগিল তদুপৰি জীৱনৰ পুৰণি পৰিচয় সলনি কৰি যেতিয়া নতুন পৰিচয়লৈ আমি আহোঁ তেতিয়া আমাৰ নিজকেই অলপ আচহুৱা যেন লাগে সৰু চোতালখনত পাতলীয়া বৰষুণত তিতা ঘাঁহবোৰ কোমল নিশাহঁতৰ পদূলি মূৰতে Sample complete. Ready to continue?